रायजोफोर फैगौ एमएलए बिसायख'थिखौ लानानै बयबो रेडि जानानै दंगासिनो। दा बेखौ नोजोर लाखिनानै जोंनि साफ्रोमबो लिडारफोरानो गुबुन गुबुन केटेगरिजों बा गुबुन गुबुन गावनि आइडियोल'जि पार्टीनि आइडियोल'जिखौ लानानैहाय गोबांथार बाथ्रा बुंनायखौ जोङो नुनो मोनदों। दिनैनि नैबे समावहाय आङो मान होनो गोनां आसामनि सीएम हिमन्त बिश्व शर्मा बिथाङा गोबांथार जुबिनदाखौ लानानै बाथ्रा बुंदों आरो नोंथांमोना ट्रेन्डिं बिथांनि फिल्मखौहाय नुनो मोनगासिनो दङ टिकेट मोनलायलाय। दा नैबेफोरखौ गासैखौबो नोजोर लाखिनानै हिमन्त बिश्व शर्मा बिथाङा मा फोरमायखो भिडिअखौ जोबजासे नायलाङोब्लानो जाबाय। जुबिনৰ न्याय নিজৰ জাগাত তাক আমি দিমেই 100%। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে? মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়, 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMয়ে হত্যা কৈছিলে, CMয়ে যি কয় ভাবি চিন্তি কয়, CMয়ে এটা কথাও উপৰুৱাকৈ নকয়। মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব, কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ। এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা। 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰী আছে, খালি মই তাত ব্লাইণ্ড, এজন ব্লাইণ্ড ছিংগাৰ, তাৰ ষ্ট্ৰাগল, তাৰ লাইফ, তাৰ গান, আৰু মই ভাবোঁ যে এই গানটো খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত, সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো। প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ। বহুত কষ্ট হ'ল গানটো বনাওঁতে, প্ৰায় 2 বছৰ লাগিলে। চিনেমাখন বেছি সোনকালে হৈছে, চিনেমাখন 3 মাহত হৈছিল, কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে। চ' এনিৱে ইট উইল বি নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কমপ্লিটলি মিউজিকেল